বিভিন্নজনৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। আমাৰ মাজত মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি আছে, তেওঁৰ পৰা মন্তব্য ল'ব চেষ্টা কৰিম। আজি বনাইটো সাংস্কৃতিক অনুষ্ঠান তৃতীয় দিন, কি ক'ব ক্ষেত্ৰত? আজি লোকে লোকাৰণ্য হৈ পৰিছে সমগ্ৰ মৰিগাঁও জিলা, নগাঁও জিলা। ইতিমধ্যে 12 বজাৰ স্থানীয় ৰাইজ আই মাতৃ সকলো ওলাই আহিছে এই সাহিত্য সভাৰ 12 বজাৰ এই সাহিত্য সভাৰ 12 বজাৰ অধিৱেশনৰ বিশাল সাংস্কৃতিক শোভাযাত্ৰা অংশগ্ৰহণ কৰিবৰ কাৰণে। ইতিমধ্যে আপোনালোকে দেখিছে যে আই মাতৃসকলে গায়ন বায়নৰ দল আহিছে, আই মাতৃসকল আহিছে, নামতি দল আহিছে, অংকীয়া ভাওনাৰ দল আহিছে। সমগ্ৰ অসমীয়া যি কৃষ্টি সংস্কৃতি পৰম্পৰা আছে সেই সকলো পৰম্পৰা আজি ইয়াত উদুলি মুদুলি এটা পৰিৱেশৰ জৰিয়তে প্ৰকাশ পাইছে। আৰু ইয়াৰ জৰিয়তে আমি সমগ্ৰ অসমলৈ বিশ্বলৈ এটা বাৰ্তা কৈ আনিব বিচাৰিছোঁ যে অসমবাসী ৰাইজ শান্তি সম্প্ৰীতিৰে সমন্বয় বাৰ্তা কঢ়িয়াই ল'ব বিচাৰিছে। আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ দৰে স্বনামধন্য ব্যক্তিসকলে যি সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছিলে, আজিৰ যুৱ প্ৰজন্মৰ সেই সাহিত্যৰ ভঁৰাল আমি আগন্তুক দিনত সেই সাজি আমাৰ চিৰশ্ৰেণী ভাষাজননী আমাৰ যি অসমীয়া প্ৰাণৰূপণ অসমীয়া ভাষা, অসমীয়া ভাষালৈ যেতিয়া সংকট নামি আহে আমি যাতে সকলোৱে একত্ৰিতভাৱে এই আমাৰ সাহিত্য সভাটোৱে জাতীয় অনুষ্ঠানৰ লগত সংগত কৰি আমি অসমীয়া ভাষা জীয়াই ৰখাৰ স্বাৰ্থত অহৰপৰসাতৰ চেষ্টা সকলোৱে সংকল্পবদ্ধভাৱে অহৰপৰসাতৰ চেষ্টা আগবঢ়াব লাগিব। আৰু সাংস্কৃতিক সমন্বয় যাত্ৰাৰ জৰিয়তে সমগ্ৰ বিশ্বলৈ, সমগ্ৰ ভাৰতবৰ্ষলৈ আমি শান্তি সম্প্ৰীতি এটা বাৰ্তা সাহিত্য সভাৰ আজি শোভাযাত্ৰাৰ জৰিয়তে আমি কঢ়িয়াই লৈ যাব বিচাৰিছোঁ। এনেধৰণে বিষয়ববীয়াসকলে নিজৰ মন্তব্য প্ৰকাশ কৰিছে। আজিৰ তাৰিখত যদি আপোনাক অনুকিয়াই দিওঁ যে মৰিগাঁও জিলাত আজিৰ তাৰিখলৈ যিমান কেইখন অধিৱেশন অনুষ্ঠিত হৈছে সকলো সফল সামৰণি পৰিছে। মই মোৰ সতীৰ্থক দেখাবলৈ অনুৰোধ কৰিছোঁ যে যি কাৰ্যসূচী আজি শোভাযাত্ৰা প্ৰদৰ্শন কৰিছে, নিজৰ নিজৰ কলা কৌশল অটুট ৰাখিবৰ কাৰণে চেষ্টা কৰিছে আৰু বিভিন্ন প্ৰান্তৰ পৰা ওলাই আহিছে। আমি বিভিন্নজনৰ মন্তব্য ল'ব চেষ্টা কৰিম, ল'ব চেষ্টা কৰিম। বিশেষ এটা কাৰ্যসূচী দেখিবলৈ দেখিছোঁ দৰা হ'ব লাগে বা দৰা কইনা হ'ব লাগে। বাইদেউ দৰা নেকি বাৰু? দৰা যি কাৰ্যসূচী আৰু পবিত্ৰ কাৰ্যসূচী 12 বজাৰ যি ৰাজপথত আপুনি পানী তুলিছে, কি ক'ব এতিয়া সন্দৰ্ভত? আমাৰ এই সাহিত্য সভাৰ কাৰণে যিটো হেৰি হৈছে সেইকাৰণে আমাৰ শোভাযাত্ৰা হৈছে, সেইকাৰণে দৰা কইনা সজাই অনা হৈছে। কইনা আমাৰ সিটো চাইডে আছে, একেলগে যাবলৈ দিয়া নাই। ইমানখিনি আৰু নিজৰ মন্তব্য প্ৰকাশ কৰিছে যে মৰিগাঁও 12 বজাৰ ৰাজপথত দৰা দেখিবলৈ পাইছোঁ আৰু কলা কৌশলী অটুট ৰাখিছে যে আজি মৰিগাঁও 12 বজাৰ ৰাজপথত এনেধৰণে জাতীয় যি প্ৰদৰ্শন কৰিছে, সাংস্কৃতিক প্ৰদৰ্শন শোভাযাত্ৰা কৰিছে, লেখত ল'বলগীয়া বিভিন্ন প্ৰান্তৰ পৰা আহিছে। এনেধৰণে বিভিন্ন প্ৰান্তৰ পৰা আহিছে দেখি আমি আপোনালোকক দেখাব চেষ্টা কৰিছোঁ যে বিভিন্ন প্ৰান্তৰ পৰা আহিছে আজি সাংস্কৃতিক বনাই দিয়ক সাংস্কৃতিক অনুষ্ঠান। আৰু উক্ত সাংস্কৃতিক অনুষ্ঠানত বিভিন্ন প্ৰান্তৰ পৰা অহা সমান্তৰালকৈ মৰিগাঁও 12 বজাৰ যি ৰাজপথ লোকে লাৱণ্য হৈ পৰিছে। ক'ব গ'লে মৰিগাঁও যি ৰাজপথ বা মৰিগাঁও সুনাম আছে, মৰিগাঁও সাংস্কৃতিক ভঁৰাল হিচাপে পৰিণত হৈ গৈছে। আজিৰ তাৰিখলৈ মৰিগাঁও জিলাত যিমান কেইখন অধিৱেশন অনুষ্ঠিত হৈছে সকলো সফল সামৰণি পৰিছে। দেখাব চেষ্টা কৰিছে এনেধৰণে নিজৰ যি পৰম্পৰা সাংস্কৃতিক প্ৰদৰ্শন কৰিছে মৰিগাঁও জিলাৰ মৰিগাঁও 12 বজাৰ ৰাজপথত এনেধৰণে সাংস্কৃতিক শোভাযাত্ৰা প্ৰদৰ্শন কৰিছে। সঁচাকৈ বিৰল পৰিৱেশ, সঁচাকৈ লেখত ল'বলগীয়া পৰিৱেশ। এনেধৰণে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। গোখন এনেধৰণে নাচিছে, নৃত্য প্ৰদৰ্শন কৰিছে। বাইদেউ নৃত্য প্ৰদৰ্শন কৰিছে, কিবা কেনে লাগিছে আজি? বহুত ভাল লাগিছে। নিজৰ মন্তব্য প্ৰকাশ কৰিছে। অসম সাহিত্য সভা একাদশ বিশেষ বাৰ্ষিক অধিৱেশন আছে, কহিগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা আহিছে, সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। আমি তেওঁলোকৰ মন্তব্য ল'ব চেষ্টা কৰিম, কিনো কয় আজিৰ ক্ষেত্ৰত। বাইদেউ আজি পবিত্ৰ কাৰ্যসূচী অংশগ্ৰহণ কৰিছে, কেনে লাগিছে? বহুত ভাল লাগিছে আলৈ আহি। বিভিন্ন ধৰণৰ জাতিবোৰ দেখিছোঁ, নজনা জাতিবোৰ শিকিব পাৰিছে। বহুত ভাল লাগিছে আহি ইয়াত। এনেধৰণে তেওঁলোকৰ কলা কৌশলী অটুট ৰাখিব চেষ্টা কৰিছে, বিভিন্ন প্ৰান্তৰ পৰা আহিছে। বাইদেউ মৰিগাঁও ৰাজপথ বা 12 বজাৰ যি ৰাজপথ অংশগ্ৰহণ কৰিছে অধিৱেশন, কি ক'ব আজি এই ক্ষেত্ৰত? আজি খুবেই দেখা পাই ভাল লাগিছে, চবকে দেখি মোৰ ইমানে ক'ব। প্ৰণাম জনাইছোঁ। কেনে লাগিছে আজি শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে? বহুত ভাল লাগিছে। কিবা আশীৰ্বাদ দিবা নেকি বাৰু? ৰাইজক কিবা আশীৰ্বাদ দিবা নেকি বাৰু এই ক্ষেত্ৰত? আজি যি শোভাযাত্ৰা আৰু শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে বা কিবা আশীৰ্বাদ দিবা নেকি? মই ইমান ডাঙৰ এটা অনুষ্ঠানত যেতিয়া উপভোগ কৰিব পাৰিছোঁ এনেদৰে অনন্ত সজ্জাত, মোৰ মনৰ পৰা সকলোকে বহুত আশীৰ্বাদ দিছোঁ। যেতিয়াৰ পৰা আহিছোঁ অহাৰ পৰা ধৰি সকলোকে আশীৰ্বাদ দি আছোঁ আৰু এতিয়াও আশীৰ্বাদ থাকিব সদায়। বহুত ভাল লাগিছে আজি এনেদৰে ইমান ডাঙৰ এটা অনুষ্ঠানত উপভোগ কৰিব পাই, সুখী হৈছোঁ।
ময়ো নিজকে সুখী যে মৰিগাঁও বায়ুপূজা যি ৰাজপথত আৰু ভগৱানক লগ পাই ভগৱানৰ লগত কথা পাতিছোঁ। মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে, বিভিন্ন ধৰণৰ মন্তব্য ল'ব চেষ্টা কৰিম। এনেধৰণে বায়ে বৰণীয়া সাংস্কৃতিক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানত এনেধৰণে উখল মাখল পৰিৱেশ দেখিবলৈ পোৱা গৈছে। মৰিগাঁও বায়ুপূজা ৰাজপথতে ভগৱানক দেখিবলৈ পোৱা গৈছে। মৰিগাঁও বায়ুপূজা ৰাজপথত বিভিন্ন ধৰণৰ কলা কৌশল দেখিবলৈ পোৱা গৈছে। মন্তব্য ল'ব চেষ্টা কৰিম। ৰখাৰ পৰা আহিছোঁ, ৰখা ৰজাগাঁৱৰ পৰা আহি খুব ভাল লাগিছে। ইয়াত এনেকুৱা এখন যে ডাঙৰ অধিৱেশন হৈছে, সেইকাৰণে বহুত আনন্দিত আমি। নমস্কাৰ। সঁচাকৈ গৰ্বিত তেওঁ বাইদেউগৰাকী সঁচাকৈ গৰ্বিত। আৰু আমি দেখিব পাইছোঁ যে তিৱাৰ নৃত্য প্ৰদৰ্শন কৰিছে। মৰিগাঁও ৰাজপথত তিৱা নৃত্য প্ৰদৰ্শন কৰিছে। তেওঁলোকৰ নৃত্য আমি ল'ব চেষ্টা কৰিম। নাচনীয়ে নাচিছে বা তিৱা নৃত্য প্ৰদৰ্শন কৰিছে, নাচনীয়ে নাচিছে, ঢুলীয়া ককাই ঢোল বজাইছে, বাঁহী বজাইছে। বিভিন্ন ধৰণৰ এক বিৰল পৰিৱেশ, সঁচাকৈ লেখত ল'বলগীয়া। মৰিগাঁও জিলাত আজি একেলগে যিমানকেইখন অধিৱেশন অনুষ্ঠিত হৈছে সকলো সফল সামৰণি পৰিছে। সিদিনা সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ মহাৰজত জয়ন্তীক সফল সামৰণি পৰিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন সফল সামৰণি পৰিছে। ইয়াৰ পূৰ্বে মৰিগাঁও জিলাত অসম সাহিত্য সভা অধিৱেশন সফল সামৰণি পৰিছে। আৰু আজি মৰিগাঁও বায়ুপূজাৰ ৰাজপথত অসম সাহিত্য সভা বিশেষ অধিৱেশন যি 3 দিনীয়া বৰ্ণাঢ্য 4 দিনীয়াকৈ অনুষ্ঠিত কৰা যি বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান, আৰু আজি 3য় দিন। আৰু উক্ত কাৰ্যসূচীত বা 3য় দিনত এনেধৰণে মৰিগাঁও ৰাজপথ এক লোকে লাৱণ্য কৰি তুলিছে। আমি আপোনালোকক দেখাব চেষ্টা কৰিছোঁ অসম সাহিত্য সভা অধিৱেশন, বায়ে ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা দল মৰিগাঁও মহাবিদ্যালয়। আৰু বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীত বিভিন্ন প্ৰান্তৰ পৰা অহাৰ লগতে মৰিগাঁও মহাবিদ্যালয়ৰ পৰা আহি অংশগ্ৰহণ কৰিছে। আমি মন্তব্য ল'ব চেষ্টা কৰিম। বাইদেউ, মৰিগাঁও যি মহাবিদ্যালয় গৰিমা আছে, নাম আছে, কি ক'ব আজি যি কাৰ্যসূচী হাতত অংশগ্ৰহণ কৰিছে? ইয়ালৈ আহি খুবেই ভাল লাগিছে। ভাল লাগিছে, লগতে এনেকুৱা এটা অনুষ্ঠানত উপস্থিত থাকি নিজকে গৰ্বিত অনুভৱ কৰিছোঁ। দাদা এজন লগ পাইছোঁ। দাদাৰ যি আজি সাংস্কৃতিক অনুষ্ঠান, বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান, বিৰল পৰিৱেশ আৰু 3য় দিন চিৰ চেনেহী মোৰ ভাষা জননী, কি ক'ব এতিয়া? সঁচাকৈ বহুত ভাল লাগিছে। আমাৰ জাতীয়ৰ হেৰি পৰা আমাৰ ওচৰত আৰু এজন দাদাক লগ পাইছোঁ। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহাৰ লগতে মানকাছাৰ পৰা আহিছে। আমি মৰিগাঁৱত এটা বিৰল পৰিৱেশ আপোনালোকক দেখাব চেষ্টা কৰিম। মানকাছাৰ পৰা আহিছে আমাৰ দাদা, মানকাছাৰ পৰা আহিছে। দাদা যে যিহেতুকে আপুনি মানকাছাৰ পৰা আহিছে, যে বিভিন্নজন মানুহে কয় যে অসমীয়া ভাষাটো সংকটত পৰিছে, এই ক্ষেত্ৰত কি ক'ব এতিয়া? না, আমি সংকটত পৰা নাই বুলি মই ভাবোঁ। যিখিনি আমাৰ ভাবুকি আহিছে এইখিনি আমি আগুৱাই লৈ যাব লাগিব। আমাৰ অহা প্ৰজন্মক আমি এইটো ধৰি ৰাখিব লাগিব। অসমীয়া ভাষা আমি জীয়াই ৰাখিব লাগিব। সেয়ে আমি পণ লৈছোঁ আজি। এনেধৰণে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহাৰ লগতে মানকাছাৰ পৰা যি দাদাক লগ পাইছিলোঁ, দাদাই বিভিন্ন খুব সুন্দৰ কথা আগবঢ়াইছে। এনেধৰণে সাংস্কৃতিক যি পৰিৱেশ বা শোভাযাত্ৰাৰ যি পৰিৱেশ, তেওঁলোকৰ পৰা মন্তব্য ল'ব চেষ্টা কৰিম। বিভিন্নজনৰ পৰা মন্তব্য ল'ব চেষ্টা কৰিম। মই গৌৰৱ কৰিছোঁ মৰিগাঁৱৰ এজন সংবাদকৰ্মী হিচাপে। আজি তাৰিখলৈ মৰিগাঁও জিলাত যিমানকেইখন অধিৱেশন অনুষ্ঠিত হৈছে সফল সামৰণি পৰিছে, তাইৰো ইয়াৰ ব্যতিক্ৰম নহয়। আমি এনেধৰণে পিছৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম। এজনী কণমানি ভণ্টিয়ে বাঁহী বজাইছে। আজি সাংস্কৃতিক বৰ্ণাঢ্য সাংস্কৃতিক সুন্দৰ, আজি বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানত বিৰল পৰিৱেশ, ভণ্টিয়ে বাঁহী বজাইছে। আমি সতীৰ্থক ল'বৰ কাৰণে, উক্ত পৰিৱেশ ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ। মৰিগাঁও বায়ুপূজাত যি ৰাজপথ কঁপাই তুলিছে, ভগৱান শ্ৰীকৃষ্ণক লগ পাইছোঁ, ৰাম লক্ষ্মণক লগ পাইছোঁ, বিভিন্ন ধৰণৰ দল সাংস্কৃতিক অনুষ্ঠান লগ পাইছোঁ। বিভিন্ন প্ৰান্তৰ পৰা আহিছে, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। পিছৰ পৰিৱেশ দেখাবলৈ অনুৰোধ জনাইছোঁ। আমি পিছৰ পৰিৱেশ দেখাবলৈ অনুৰোধ কৰিছোঁ। সঁচাকৈ লেখত ল'বলগীয়া এক বিৰল পৰিৱেশ, নাচনীয়ে নাচিছে, বিভিন্ন প্ৰান্তৰ পৰা আহিছে। গতিকে এনেধৰণে আমি পিছৰ পৰিৱেশ ল'ব চেষ্টা কৰিম। চাই থাকিব এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে।